মানুহে আমাক সাকসেসফুল লিডার বুলি কয় না নকয় সম্ভৱতঃ এই কাৰণে আমাক সাকসেসফুল লিডার বুলি কয় কাৰণ আমি কৰোৰ ঘৰত পইচা ঘটিছো কৰোৰ ঘৰত পইচা ঘটিছো কাৰণে মানুহে আমাক সাকসেসফুল লিডার বুলি কয় কিন্তু কৰোৰ ঘৰত পইচা ঘটাৰ কাৰণে আমি নিজক সাকসেসফুল লিডার বুলি নাভাবো আমি এই কাৰণেই নিজক সাকসেসফুল লিডার বুলি ভাবো কাৰণ নিজৰ কাৰণে পইচা ঘটিবলৈ কাম কৰোতে এইখন অসমৰ এইখন নৰ্থ ইষ্টৰ এইখন দেশ ভাৰতবৰ্ষৰ ঘৰ নহয় হাজাৰ নহয় হাজাৰ হাজাৰ মানুহক আমি জীৱন দিব পাৰিছো এই কাৰণেই আমি নিজক সাকসেসফুল লিডাৰ বুলি ভাবো ইয়েছ এণ্ড নো মই এটা কথা আপোনালোকক ক'ব বিচাৰো মোৰ লাইফ ষ্টাইল কৰা 11টা বছৰ হ'ল মই অসম চৰকাৰৰ 11টা বছৰৰ লগত নিজৰ কৰ্মক যদি তুলনা কৰোঁ যোৱা 11 বছৰত অসম চৰকাৰে অসমৰ মানুহ সংস্থাপন দিছে নে নাই দিছে নে নাই আৰু যোৱা 11 বছৰত আমি অসমৰ মানুহ সংস্থাপন দিছো মই এইটো কথা ক'ব বিচাৰো হ'ব যোৱা 11 বছৰত অসম চৰকাৰে কিমান মানুহ সংস্থাপন দিলে মই নাজানো কিন্তু মই এই কথাটো চ্যালেঞ্জ ক'ব পাৰো যোৱা 11 বছৰত অসম চৰকাৰে যিমান মানুহক সংস্থাপন দিলে তাতকৈ বহু বেছি মানুহক আমি সংস্থাপন দিছো yes and no যোৱা 11 বছৰত কি কৰিলো আমি নিজে কিমান কৰোৰ ঘটিলো লেট ইট গো কিন্তু কি কৰিলো আমি জানিব বিচাৰে যোৱা 11 বছৰত অসমৰ গাঁৱে 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 কৰোৰপতি লাইন লগাই দিলো লাইন সপ্তাহত 2,10,000 টকা ইনকাম কৰা মানুহ অসমৰ ক'ত কিমান আছে তাতে হলটো ভিতৰতে 1 ডজন মান বহি আছে হেল্ল' সপ্তাহত 2,10,000 টকা সৰু পইচা মানুহৰ মাথাত নাই কি হৈ যায় সৰু পইচা সপ্তাহত 2,10,000 টকা ইনকাম কৰা মানুহ গাঁৱে 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 মা কসম অজস্ৰ মানুহ আমি সৃষ্টি কৰিলো দিস ইজ দ্য পাৱাৰ অফ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী আই অলৱেজ সেলুট ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী খাবলৈ নাই পোৱাৰ কাৰণে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী কৰা নাই মোৰ ফেমিলি বেকগ্ৰাউণ্ড ষ্ট্ৰং মোৰ এডুকেশ্যন কোৱালিফিকেশ্যন ষ্ট্ৰং জীৱনত শ্ৰেণীৰ পৰা ইউনিভাৰ্চিটি লেভেললৈকে মোৰ সেকেণ্ড শব্দ মোৰ জীৱনত নাছিল যি কৰিছিলো চালা ফাষ্ট ইয়াৰ পিছত ডাইৰেক্ট সেলিং মাৰ্কেটিং কৰিছো কিয় জানিব বিচাৰে আই সেলুট ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী মানুহে কয় টুপি পিন্ধোৱা মানুহে কয় মানুহ ফচোৱা নহয় টুপি পিন্ধোৱা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী কি জানে এইটো জিৰ' বনোৱা ইণ্ডাষ্ট্ৰী ভিখাৰীক কৰোৰপতি বনোৱা ইণ্ডাষ্ট্ৰী মাটিত থকা মানুহক স্বৰ্গত স্থান দিব পৰা ইণ্ডাষ্ট্ৰী হয় নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰী হেল্ল' মই কিয় চেলুট মাৰো ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী এনেকুৱা এটা ইণ্ডাষ্ট্ৰী মন গ'লে আপুনি অন্যজন মানুহক ইনকাম অপৰচুনিটি দি দিব পাৰে আপুনি মন গ'লে এজন মানুহক ইনকাম অপৰচুনিটি দিব পাৰে মন গ'লে হাজাৰ মানুহক ইনকাম অপৰচুনিটি দিব পাৰে মন গ'লে হাজাৰ মানুহক অসমৰ মুখ্যমন্ত্ৰীয়ে ইনকাম অপৰচুনিটি দিব পাৰে মন গ'লে কোনোবা এমএলএ কোনোবা প্ৰধানমন্ত্ৰীয়ে ইনকাম অপৰচুনিটি দিব পাৰে কিন্তু ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ জৰিয়তে মন গ'লে আপুনি হাজাৰ লাখ মানুহক ইনকাম অপৰচুনিটি দিব পাৰে আৰু এই ধৰণৰ ইণ্ডাষ্ট্ৰী আপোনাক দৰকাৰ নাথাকিব পাৰে বন্ধু কিন্তু এইখন দেশ মোৰ ভাৰতবৰ্ষক এইটো ইণ্ডাষ্ট্ৰীৰ প্ৰয়োজন আছে yes and no কাৰণ এইখন দেশ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সমস্যা আনএমপ্লয়মেণ্ট প্ৰব্লেম অতীততো নাছিল আজিও নাই যুগে যুগে এইখন দেশলৈ তেনেকুৱা চৰকাৰ নাহে যিখন চৰকাৰে ভাৰতবৰ্ষৰ নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব yes and no yes and no আৰু সেইকাৰণে ভাৰত চৰকাৰে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী গুৰুত্ব দিছে আজি আপুনি কৈছে মুৰ্দাবাদ নেটৱৰ্ক মাৰ্কেটিং ভাৰত চৰকাৰে কৈছে জিন্দাবাদ নেটৱৰ্ক মাৰ্কেটিং আজি বিশ্বত এনেকুৱা এখনো দেশ নাই আজি পৃথিৱীত এনেকুৱা কোনো দেশ নাই আপুনি গুগল সাৰ্চ কৰক
আজি ভাৰতবৰ্ষৰ নিচিনা বহু ৰাষ্ট্ৰ আছে পৃথিৱীত আজি পৃথিৱীত এখনো দেশ বাকী নাই এখনো দেশ বাকী নাই হেল্ল' দাদা হেল্ল' যাব মন গৈছে গুচি যাওক বুলি কথা পাতি আছে যাওক তালি এটা দিয়ক হেল্ল' আজি পৃথিৱীত এনেকুৱা কোনো দেশ নাই যিখন দেশে নেটৱৰ্ক মাৰ্কেটিঙক গুৰুত্ব দিয়া নাই যিখন দেশে নেটৱৰ্ক মাৰ্কেটিঙক মৰ্যাদা দিয়া নাই যিখন দেশে নেটৱৰ্ক মাৰ্কেটিঙক আঁকোৱালি লোৱা নাই আপুনি কৈছে মুৰ্দাবাদ কিন্তু বিশ্বই চিঞৰিছে জিন্দাবাদ নেটৱৰ্ক মাৰ্কেটিং হেল্ল' বিশ্বই কৈছে জিন্দাবাদ আপুনি অকলে অকলে চিঞৰি আছে মুৰ্দাবাদ তাৰ মানে কি বুজিলে বিশ্ব মূৰ্খ আৰু পৃথিৱীত এজনেই মাত্ৰ জ্ঞানী মানুহ আছে সেইজন হৈছে আপুনি হেল্ল' 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 মই এইটো ইণ্ডাষ্ট্ৰীত যেতিয়া অহা নাছিলো ময়ো কৈছিলো টুপি পিন্ধোৱা বিজনেছ ময়ো ভাবিছিলো মানুহ ফচোৱা বিজনেছ হেল্ল' এজন ব্যক্তিৰ নেৰানেপেৰা প্ৰচেষ্টা মোৰ পিছত লাগি আছে এদিন ঘৰলৈ আহিলে দুদিন আহিলে তিনিদিন আহিলে 4 দিন আহিলে 5 দিন আহিলে 6 দিন আহিলে মিছেছ অকল নাই বুলি কৈ দে হেল্ল' আৰু শেষত গৈ দেখিলো এইডালে আৰু মোৰ পিছা নেৰে গতিকে বছাৰ এটাই মাত্ৰ উপায় আছে হেল্ল' তেওঁ মোক এদিন এখন মিটিঙলৈ মাতিলে মই লগে লগে যাম বুলি ক'লো মিটিঙলৈ মই গ'লো মিটিঙলৈ কেলৈ গৈছিলো জানে ভাল নালাগিলে নকৰো বুলি কৈ দিম বুলি ক'ব পাৰে হেল্ল' নকৰাৰ কাৰণ বিচাৰি মিটিঙলৈ গৈছিলো আৰু সেই মিটিংখনত গৈছিলো চালাম নকৰাৰ কাৰণ বিচাৰি আৰু মিটিংখনত গৈ ওলোটাই চালা ফচিহে গ'লো বুজি পালে ফচিলো ন মই এতিয়া ফচিলো নে বাচিলো দুটা পাৰ্টি আছে এটা কৈছে ফচিলো এটা কৈছে বাচিলো ফচিলো নে বাচিলো বাচিলো শুনক না হেল্ল' খাটাৰা ইণ্ডাষ্ট্ৰী আমি এটা ভিছন লৈ কাম কৰিছো জানিব বিচাৰে আমাৰ মিছন কি আমাৰ মিছন ভিছন কি জানিব বিচাৰে নিজে কৰৰপতি হোৱাৰ মিছন ভিছন লৈ এতিয়া আমি কাম নাই কৰা আমি নৰ্থ ইষ্টৰ লিডাৰসকল লাইফ ষ্টাইল নৰ্থ ইষ্ট ফেমিলিয়ে আমি এটা মিছন আৰু ভিছন লৈ কাম কৰিছো হেল্ল' আহিব লগা দিনত এইখন অসমৰ গাঁৱে হাজাৰ কৰৰপতি জন্ম দিয়াৰ মিছন ভিছন লৈ আমি কাম কৰি আছো সহায় কৰিব আমি আমাৰ শোভাযাত্ৰা ষ্টাৰ্ট কৰি দিলো আপুনি আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে নে নকৰে ডিচিশ্যন আপোনাৰ কিন্তু চ্যালেঞ্জ আপুনি আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰক বা আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ নকৰক আমাৰ আন্দোলন কেতিয়াও থমকি নৰয় এইখন অসমৰ আহিব লগা দিনত গাঁৱে লাখ কোটি কৰৰপতি হেল্ল' আমি গাড়ী বনাবলৈ নিশিকিলো আমি ইঞ্জিন বনাবলৈ কম্পিউটাৰ বনাবলৈ নিশিকিলো এটা বস্তু কিন্তু শিকিলো চালা কৰৰপতি কেনেকে বনাব লাগে কৰৰপতি বনাবলৈ শিকিলো ৰে যি মানুহে আমাৰ ওচৰত নিজক 5টা বছৰৰ কাৰণে সমৰ্পণ কৰিছে সঞ্জয় সমৰ্পণ কৰিলে আলু খাজৰিকাতে সমৰ্পণ কৰিছে হেল্ল' যিবিলাক মানুহে আমাক 5টা বছৰৰ কাৰণে সমৰ্পণ কৰিলে মা কসম সব মানুহক আমি কৰৰপতি বনাই দিছো Are you excited? মাত্ৰ এটাই ক'ব বিচাৰিছো 5 আমি আমাৰ হাত আগবঢ়াই দিছো যদি আপুনি কৰৰপতি বনাব বিচাৰে আমাৰ হাত কৰক 5টা বছৰ সমৰ্পণ কৰক যি কৰিবলৈ কম তাকে কৰক চ্যালেঞ্জ 5টা বছৰৰ ভিতৰত আমি আপোনাকো কৰৰপতি বনাব পাৰিম Are you ready? জানিব বিচাৰে বহুত কাম আছে তাৰ ভিতৰত প্ৰথম কামটো হেল্ল' দোকানখন সলনি কৰিব লাগিব যিমানবিলাক মানুহে কৰৰপতি হৈছে কি কৰি কৰৰপতি হ'ল দোকান সলনি কৰিছে শুনি লওক মই দোকান সলনি কৰিলো আমিবিলাকে দোকান সলনি কৰিলো আগতে আগৰলা দোকানৰ পৰা প্ৰদান লৈছিলো হেল্ল' লৈ পুৰা হৈ গ'লো দেউতাও পুৰা হ'ল ককাও পুৰা হৈ গ'ল 5 পইচাও প্ৰফিট পোৱা নাছিল আৰু সেই যে মিটিংখনলৈ গ'লো মিটিংখনত ক'লে আগৰলা দোকান সলনি কৰি একেখিনি প্ৰডাক্ট যদি লাইফ ষ্টাইলৰ পৰা লোৱা যায় কৰৰ টকাও ইনকাম কৰিব পৰা যায় Yes and no?
দোকান সলনি কৰিলো আগত আমি দোকান আগৰলা দোকান গুপ্তা দোকানৰ পৰা লৈছিলো লাইফ ষ্টাইললৈ অহাৰ পিছত ঘৰত দৰকাৰ থকা প্ৰডাক্ট কেইটা আগৰলা দোকানৰ পৰা লৈ লাইফ ষ্টাইল দোকানৰ পৰা ল'বলৈ আৰম্ভ কৰিলো নাম্বাৰ 1 আৰ ইউ ৰেডি দোকান সলনি কৰিবৰ কাৰণে ৰেডি আছে আৰু 2 নম্বৰ কামটো হ'ল মোৰ চিনাকি মানুহবিলাকক বন্ধু বান্ধৱ মিতিৰ কুটুম তেওঁলোককো বুজাবলৈ আৰম্ভ কৰিলো তহঁতিও লাইফ ষ্টাইল দোকানৰ পৰা প্ৰডাক্ট ল আগৰলা দোকান বন্ধ কৰ 100 মানুহক ক'লো 10 জনে শুনিলে 90 জনে হাঁহি ঠিকিদাৰি কৰি উৰুৱাই দিলে 200 জনক ক'লো 20 জনে শুনিলে 1000ক ক'লো 200 জনে শুনিলে হেল্ল' যাকে কম দিয়ে গুৰুত্ব নিদিয়ে কিন্তু কোনোবাই নহয় কোনোবাই গুৰুত্ব আপোনালোকৰ একেটাই কাম দোকান সলনি কৰক ঘৰত দৰকাৰ থকা তেল চাবোন টুথপেষ্ট হেল্ল' ক্ৰীম চিম যিখিনি বস্তু আমাৰ কোম্পানীত আছে সেইখিনি আপোনালোকে লাইফ ষ্টাইলৰ পৰা লওক আৰু চিনাকি মানুহবিলাককো ল'বলৈ কওক কোনোবাই শুনিব কোনোবাই নুশুনে নুশুনাখিনি বাদ দিয়ক আৰু যিকেইজনে আপোনাৰ কথা শুনি আপোনাৰ লগত জইন কৰি লাইফ ষ্টাইল বা প্ৰডাক্ট ল'বলৈ আৰম্ভ কৰিলে তেওঁলোকক মিটিঙলৈ আনক ট্ৰেইনিঙলৈ আনক মিটিঙলৈ আনক ট্ৰেইনিঙলৈ আনক হেল্ল' এদিন দুদিনকে এটা দুটা শিকি এবছৰ কৰিব 2 বছৰ কৰিব 5 বছৰ কৰিব আৰু 5 বছৰ পিছত আইন কৰৰপতি এনেকৈ আপুনি জইন কৰা মানুহজনে চিঞৰিব পাৰিব মই কিয় নেটৱৰ্ক মাৰ্কেটিং কৰিলো জানিব বিচাৰে জোৰছে জানিব বিচাৰে সেই যে মই ক'লো মিটিংখনলৈ গৈছিলো জীৱনত 50,000 টকা হলে হৈ যাব বুলি ভাবি আছিলো 1 লাখ টকাৰ কথা মাহে একবাৰো জীৱনৰ সপোনতো ভবা নাছিলো মাহে 40-50 হ'ব বিন্দাছ এটা জীৱন কটাম মাইণ্ডছেট আছিল 40-50 সৰুৰ পৰা দেউতাহঁতে সেইটোৱে শিকাইছিল চাকৰি কৰিবি চাকৰি মানে 40-50-60-70 মাহে য়েছ এণ্ড ন' আৰু সেই মিটিংখনলৈ গৈছো তাত দয়ালন নামৰ চেন্নাইৰ পৰা এজন ইঞ্জিনিয়াৰ আহিছিল দয়ালনে কৈছে মই ইঞ্জিনিয়াৰ চাকৰি ৰিজাইন দি নেটৱৰ্ক মাৰ্কেটিং কৰিছো মোৰ চালা মাথাটো বেয়া হৈ গৈছে মা দেউতাই মোক পঢ়াইছিলে ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে ময়ো মোৰ ল'ৰা ছোৱালীকেইটাক পঢ়াই আছো ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে আৰু মিটিং এখনত এজন ইঞ্জিনিয়াৰে কৈছে মই ইঞ্জিনিয়াৰ চাকৰি ৰিজাইন দি নেটৱৰ্ক মাৰ্কেটিং কৰিছো মাথা বেয়া হ'বনে নহয় আৰু ইয়াৰ হ'বনে নহয় আৰু দয়ালনে কৈছে মই এইকাৰণেই ইঞ্জিনিয়াৰ চাকৰি বাদ দিলো কাৰণ মই ইঞ্জিনিয়াৰ চাকৰি কৰা হ'লে আনলিমিটেড টকা ইনকাম কৰিব নোৱাৰো কিন্তু এমআই লাইফ ষ্টাইলৰ পৰা আনলিমিটেড নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰি বুলি দয়ালনে কৈ আছে হেল্ল' মোৰ মাইণ্ডছেট আছিল মাহে 50 আৰু দয়ালনে মিটিংখনত কৈ আছে আনলিমিটেড প্ৰথমতে হজম হোৱা নাছিল হেল্ল' প্ৰথমতে হজম হোৱা নাছিল বাৰে বাৰে কৈ আছে আনলিমিটেড আৰু ময়ো বুজি পাইছো হয় নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা আনলিমিটেড টকা ইনকাম কৰিব পৰা মই যদি চাকৰি কৰিলোহেঁতেন মাহে 50-60 আৰু একেটা মানুহে যদি নেটৱৰ্ক কৰো চালা আনলিমিটেড একবাৰ ভাবি লৈছো চালা কৰিয়েই দিওঁ নেকি যি হয় হওক হেল্ল' বিশ্বাস হৈছে নে নাই নেটৱৰ্কৰ পৰা আনলিমিটেড টকা ইনকাম কৰিব পাৰি মান নমতাবিলাকৰ বিশ্বাস হৈছে নে নাই আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰিলে নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা মই কেনেকৈ কৰিব পাৰিম মই বুজাই দিওঁ শুনক ভগৱানে হাত কেইখন দিছে মাথাটো বেয়া হৈ যায় মোৰ ভগৱানে হাত কেইখন দিছে মানুহে কেইখন হাতেৰে কাম কৰে ভগৱানে হাত কেইখন দিছে মানুহে কেইখন হাতেৰে কাম কৰে ৰং আনচাৰ মানুহে 2খন কোনে কৈছে 3খন অজুহাত এখন আছে নহয় শুনি ল ভগৱানে হাত দিছে 2খন কিন্তু মানুহে 2খন হাতেৰে কাম নকৰে আপোনাৰ মোৰ নিচিনা অভাৱগ্ৰস্ত সাধাৰণ মানুহবিলাকে আমি 2খন হাতেৰে কাম কৰো কিন্তু ডাঙৰ ধনী কোম্পানীৰ মালিকবিলাকে 2খন হাতেৰে কাম নকৰে লাখ হাজাৰ হাতেৰে তেওঁলোকে কাম কৰে বুজি নাপালে ন আপুনি মই 2খন হাতেৰে কাম কৰো ঢেকীয়াজুলি বাগিচা মালিকে কেইখন হাতেৰে কাম কৰিছে ধৰি লওক ঢেকীয়াজুলি বাগিচা 10,000 কৰ্মচাৰী আছে 10,000 কৰ্মচাৰী কেইখন হাত আছে ঢেকীয়াজুলি বাগানৰ মালিকে কিমানখন হাতেৰে কাম কৰি আছে আপুনি কেইখন হাতেৰে হাল বাই আছে হেল্ল' বিশালত আলুগুটি বিকে নে নিবিকে আৰে মাত মাতি লওক বিকে নে নিবিকে আপোনাৰ কাষৰ দোকানখনত আলুগুটি বিকে নে নিবিকে সেই 2খন কাষৰ দোকানখনৰ মালিকটোৱে কেইখন হাতেৰে আলুগুটি বিকি আছে
কিন্তু বিশালৰ মালিকে কেইখন হাতেৰে আলু গুটি বিকি আছে বিশালত যদি 200খন মচি আছে 4খন হাতেৰে আলু 400খন হাতেৰে আলু গুটি বিকি আছে হেল্ল' 2খন হাতেৰে কাম কৰি জিন্দগী মানুহ ধনী হ'ব নোৱাৰে যি মানুহে হাজাৰ হাজাৰ লাখ লাখ কৰোৰ কৰোৰ হাতেৰে কাম কৰিছে সিয়ে ধনী হ'ব পাৰিছে আজি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীত 2,20,00,000 হাতেৰে কাম কৰি আছে হেল্ল' 24 লাখ হাতেৰে কাম কৰিছে ইয়েছ এণ্ড ন' ইয়েছ এণ্ড ন' এটা মই কেইখন হাতেৰে কাম কৰিছো মই কেইখন হাতেৰে কাম কৰিছো মাক মাতক মই কেইখন হাতেৰে কাম কৰিছো আপোনাৰ আজি ভালকে মই বুজাব বিচাৰিছো জামুগুৰি দোকানবিলাকত টুথপেষ্ট আছে নে নাই চাবোন আছে নে নাই টয়লেট ক্লিনাৰ আছে নে নাই ফ্ল'ৰ ক্লিনাৰ আছে নে নাই তেওঁলোকে সেই বস্তুবোৰ কেইখন হাতেৰে বিকি আছে 2খন হাতেৰে 2টা কৰ্মচাৰী যদি ৰাখিছে 10খন হাতেৰে হেল্ল' আৰু মই চাবোন বিক্ৰী কৰিছো নে নাই সিহঁতিও চাবোন বিকিছে ময়ো চাবোন বিকিছো সিহঁতিও টুথপেষ্ট বিকিছে ময়ো টুথপেষ্ট বিকিছো তেওঁলোকে 2খন 10খন হাতেৰে চেল কৰিছে মই কিন্তু 2 লাখ হাতেৰে মই চেল কৰি আছো হয়নে নহয় মোৰ লাখৰ ঘৰত ডাউনলাইন আছে লাখৰ ঘৰত কিমান লাখ মানুহে টুথপেষ্ট বিকিছে চাবোন বিকিছে টয়লেট ক্লিনাৰ বিকিছে ফ্ল'ৰ ক্লিনাৰ বিকিছে সেই লাখ মানুহ মোৰ মানুহ হয় মোৰ টিমৰ মানুহ তাৰমানে মই টুথপেষ্ট চাবোন কেইখন হাতেৰে বিক্ৰী কৰি আছো কেইখন হাতেৰে এটা যি 2খন হাতেৰে টয়লেট ক্লিনাৰ বিক্ৰী কৰিছে সি কৰোৰপতি হ'ব নে মই 2 লাখ হাতেৰে টয়লেট ক্লিনাৰ বিকি আছো মই কৰোৰপতি হ'ম আৰু মাত নেমাতা চব সি কৰোৰপতি হ'ব নে মই কৰোৰপতি হ'ম হা 2খন হাতেৰে কাম কৰি কোনো মানুহ কৰোৰপতি হ'ব পৰা নাই ধনী হ'ব পৰা নাই হাজাৰ হাজাৰ হাতেৰে যি কাম কৰিছে সিয়ে জীৱনত কৰোৰপতি হৈছে আৰু মই আজি আপোনালোকক এটা চেলেঞ্জ দি কৈছো জামুগুৰিত বিশাল আছে মঙলদৈত আছে তেজপুৰত আছে বিশ্বনাথ চাৰিআলিত বিশাল আছে লখিমপুৰত বিশাল আছে ধেমাজিত বিশাল আছে মই এটা চেলেঞ্জ দি কৈছো ভালকে মন কৰক এই 6খন বিশাল মাৰ্কেটত এমাহত যিমান চাবোন চেল কৰে মই অকলেই উত্তম চেতিয়াই 1 লাখ মানুহৰ টিম লগাই তাতকৈ মই এমাহত বেছি চাবোন মই চেল কৰিম বুজিলে একো নুবুজিলে বুজিলে এই 6খন বিশাল মাৰ্কেটত যিমান টয়লেট ক্লিনাৰ ডিছ ৱাছ ডিটাৰজেণ্ট চেল কৰে এই অঞ্চলত যিমান ফাৰ্মাচী আছে যিমান লিপছেপ চেল কৰে মই অকলেই তাতকৈ বেছি লিভেগেইন মই চেল কৰোঁ Are you excited? ধনী হ'ব বিচাৰে মই এটা কথা কওঁ আপুনি যিবিলাক কাম কৰি আছে সেই কামবোৰ আপুনি 10টা জনমত কৰক 10টা জনমত সেই কামখিনি কৰক জিন্দগী আপুনি আনলিমিটেড টকা উপাৰ্জন কৰিব নোৱাৰে কিন্তু 5টা বছৰ আমাৰ লগতে মেৰাভিষ্টেন কৰক আফটাৰ 5 years you are a কৰোৰপতি আজিৰ পৰা 10 বছৰ আগত মই এজন আছিলো কিমান ঘটিয়ে পানী খালো 10 জনক জইন কৰালো কেইদিনমান যোৱাৰ পিছত সেই 10 জনে আকৌ 9 জনে বিজনেছে পলাই গ'ল এজন থাকি গ'ল সেইজনকে লৈ আকৌ ষ্টাৰ্ট কৰিছো হেল্ল' সেই যি 9 জনে পলাই গ'ল পিছত মই গৈ গম পালো সিহঁতে লাইফ ষ্টাইলত লৈ ভাল কোম্পানী বিচাৰি বেলেগ এটা কোম্পানীত কাম কৰিলে 6 মাহৰ পিছত হেল্ল' থাকি গ'ল মোৰ লগত এজন এটা ভাল খবৰ দি দিওঁ সেই যে লাইফ ষ্টাইল এই যে বেলেগ কোম্পানী কৰিছিলে 9 জনে 10 জনৰ ভিতৰত তেওঁলোকে আজিও ভাল কোম্পানী বিচাৰি আছে আজিও তেওঁলোকে ভাল কোম্পানী বিচাৰি পোৱাগে থাকি গৈছিল কোন এজন আৰু সেইজনেই হৈছে আজি নৰ্থ ইষ্টত ইতিহাসৰ পিছত ইতিহাস সৃষ্টি কৰা মিষ্টাৰ বিতুপন দাস হেল্ল' এজনৰ পৰা 10 জনলৈ 10 জনৰ পৰা 100 হলো 100ৰ পৰা 1000 হলো 1000ৰ পৰা লাখ হলো আজি লাখ মানুহে মোৰ লগত কাম কৰি আছে সেইকাৰণে আজি মাহে মোৰ ইনকাম মন্থলি ইনকাম 25 লাখ কিমান 25 লাখ চেলে দি আছে মোৰ লাখ মানুহে মোৰ লগত কাম কৰি আছে yes and no এজনৰ পৰা 1 লাখ হলো 1 লাখৰ পৰা 2 লাখ হ'লে নহয় আৰে এজনৰ পৰা 1 লাখ হৈ গ'লো 1 লাখৰ পৰা 2 লাখ হ'লে নহয় আপোনালোকে ভাবিছে না আমি নকৰিলে তো ক'ৰ পৰা হ'ব আপুনি নকৰিব ইয়াৰ লাখ মানুহৰ কোনোবাই কৰিব yes and no এজনৰ পৰা 1 লাখ হলো বন্ধু 1 লাখৰ পৰা 2 লাখ হ'ম আৰু ইয়াৰ হ'ম
1 লাখে কাম কৰাৰ কাৰণে 25 লাখ, যিদিনা মোৰ ডাউনলাইন 2 লাখ হ'ব, মোৰ মন্থলি ইনকাম কিমান হ'ব? হা 50 লাখ। 2 লাখ বা 4 লাখ হ'ম, 2 লাখ বা 4 লাখ হ'ম, সেইদিনাখন মোৰ ইনকাম মাহে কিমান হ'ব? 1 খোকা 1 crore। হেল্ল', 4 লাখ বা 8 লাখ হ'ম, 2 crore in a month। 8 লাখ বা 10 লাখ হ'ম। তাৰমানে কি বুজিলে? ইনকাম মানুহ বাঢ়ি যাব, 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 ইনকাম কমি যাব, কমি যাব, কমি যাব, কমি যাব, হয়নে নহয়? কি মানুহ বাঢ়ি যাব, 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 ইনকাম বাঢ়ি যাব, বাঢ়ি যাব, বাঢ়ি যাব, বাঢ়ি যাব, এদিন গৈ আপোনাৰ মোৰ ইনকামে গৈ আকাশ চুব। আনলিমিটেড ইনকাম, আনলিমিটেড ইনকাম, আনলিমিটেড ইনকাম। সেই মিটিংখনত দয়ালনে এইবিলাক কথা বুজাই আছে। মই যিখিনি কথা আপোনালোকক কৈ আছো, মই নিজে বনাই কোৱা কথা নহয়, এই কথাখিনি দয়ালনে কৈছিলে। চাৰা দয়ালনে যেতিয়া বুজাইছে মানুহ বাঢ়ি যাব, বাঢ়ি যাব, বাঢ়ি যাব, বাঢ়ি যাব, মই নিজে গমেই পালো চাৰা ইনকামো বাঢ়ি যাব, বাঢ়ি যাব, বাঢ়ি যাব, এদিন গৈ ইনকামে আকাশ চুব। 1 টকা আছিল 10,000 হ'ল, 1 লাখ হ'ল, আজি চালা মাহে 25 লাখ হৈছে। মা কসম বন্ধু, ভগৱানে যদি 10টা বছৰ জীয়াই ৰাখে, এটা মাহত 25 কোটি টকাও ইনকাম কৰে। Are you excited? Are you excited? Are you excited? মানুহ বাঢ়ি যাব, বাঢ়ি যাব, বাঢ়ি যাব, বাঢ়ি যাব, ইনকাম। মই কিয় নেটৱৰ্ক মাৰ্কেটিং কৰিলো? পৃথিৱীত মোৰ কাৰণে বেলেগ কোনো কামেই নাছিল য'ত মই আনলিমিটেড ইনকাম কৰিব পাৰিলোহেঁতেন। এটাই মোৰ কাৰণে কাম বিচাৰি পালো, ডেট ইজ ডাইৰেক্ট চেলিং মাৰ্কেটিং, MI লাইফষ্টাইল। মই সেইকাৰণে MI লাইফষ্টাইল কৰিলো। কৰৰপতি হ'ব বিচাৰে? এইটো চব ডাইৰেক্ট কিনিব নোৱাৰিব। কৰৰপতি হ'ব বিচাৰে? কৰৰপতি হ'ব বিচাৰে? বেলেগ কিবা ৰাস্তা আছে? কৰৰপতি হ'ব বিচাৰে? বেলেগ কিবা ৰাস্তা আছে? শুনি লওক, যদি কৰৰপতি হ'ব বিচাৰে, ৰাস্তা যদি বেলেগ নাই, ৰাস্তা দিবলৈ আমি আহিছো। সেই ৰাস্তাটোৱে হৈছে মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল টাইপৰ। একবাৰ চিঞৰিম আমি, MI লাইফষ্টাইল জয়ধ্বনি দিম আমি। বেলেগ ৰাস্তা আছে? কোনে আপোনাক লাইফষ্টাইল কৰিব লাগিব? একবাৰ খাৰা ভিডিঅ' নাই নাই, আপোনালোক বহক। কেলে বহিলে মই চবকে দেখি দেখি, থিয় হ'লে চবকে নেদেখিম ন, কোনে ফাঁকি পাইছে গম নাপাম। হাত এনেকৈ কৰক, চবে কৰক। যাৰ কৰৰপতি হ'বলৈ মন নাই তেওঁলোকে নকৰিব। হাত কৰিব। জয় MI লাইফষ্টাইল, মজা ভিটাই, জয় MI লাইফষ্টাইল, জয় MI লাইফষ্টাইল। কেইটা বছৰ কৰিব লাগে? কেইটা বছৰ? আপুনি যদি MI লাইফষ্টাইল নকৰেও 5টা বছৰ এনেই পাৰ হৈ গুচি যাব। হাঁহ পুহিছে, হাঁহৰ লগত লাগি থাকক। মুৰ্গী পুহিছে, মুৰ্গীৰ লগত লাগি থাকক। গৰু পুহিছে, গৰুৰ লগত লাগি থাকক। খেতি কৰক, দোকান দিয়ক। হেল্ল', এনেই গুচি যাব। 5টা বছৰ এনেই পঠোৱাতকৈ গৰু চৰাই, হাঁহ পুহি, মুৰ্গী পুহি, তাতকৈ 5টা বছৰ টেবুল চাবোনৰ কথা বেলেগৰ আগত কওক, খেলা খতম। নোৱাৰিলে যদি বা কৰৰপতি হ'ব, মাহে 2 লাখে পালে কিবা প্ৰব্লেম আছে নেকি? মাহে বাৰু 2 লাখ নাপালে, মাহে যদি 50,000 পালে কিবা প্ৰব্লেম আছে নেকি? এটা হাঁহকেইটা পুহিলেও 50,000 নাপাব ন? হেল্ল', হেল্ল', কি কৰিব লাগে? লাইফষ্টাইলত কি কৰিব লাগে? নজনা কথা কেইটামান জনা মানুহৰ পৰা জানি ল'ব লাগে। মিটিং মাটাঙলৈ আহিব লাগে। হেল্ল', মিটিঙলৈ কেলে আহিব লাগে? কথাবোৰ জানিবৰ কাৰণে আহিব লাগে, সাহস পাবৰ কাৰণে আহিব লাগে, গাত জুই লগাবৰ কাৰণে আহিব লাগে। আৰু যিকেইটা কথা শিকিলে মিটিং মাটাঙলৈ আহি, সেইকেইটা হেল্ল', গাঁৱৰ চোতালতে বহি মাইকী মানুহ কেইজনীৰ লগত কথা পাতিব লাগে। ইমানেই কথা। আৰু কিবা বেলেগ কাম আছে নেকি? কালি এটা বজাব নেকি? নাম্বাৰ 1। নাম্বাৰ 2, মই কিয় নেটৱৰ্ক মাৰ্কেটিং 2 নম্বৰ কাৰণ আলু হাজৰিকাই কৈছিলে, প্লানতো দেখাইছিলে। 5টা বছৰ বিজনেছ কৰিব লাগে, জেনেৰেশ্যনক আপুনি ইনকাম দি থৈ যাব পাৰে। হেল্ল', ল'ৰা ছোৱালীকেইটাক ভাল পাইনে নাপায়? আপোনাৰ অনুপস্থিতিত সিহঁতি ধুনীয়াকৈ ৰজাৰ নিচিনা থকাটো আপুনি বিচাৰে নে নিবিচাৰে? নে জন্ম দিলে, জগালে আৰু খেলা খতম? হেল্ল', ল'ৰা চাই নে নিবিচাৰে? যদি বিচাৰে 5টা বছৰ আমাৰ লগত MI লাইফষ্টাইল কৰক। এটা আমাৰ দৰে ডাঙৰ টিম বনাওক, আমি সহায় কৰিম। হেল্ল', এটা ডাঙৰ টিম বনাওক, 5টা বছৰ লাগিব। তাৰপিছত আপুনি পৃথিৱীৰ পৰা নোহোৱা হৈ যাওক। আপুনি যিটো টিম বনালে সেই টিমটোৱে কাম কৰি থাকিব, কাম কৰি থাকিব। আপুনি মৰাৰ পিছতো আপোনাৰ জেনেৰেশ্যনে ইনকাম পাই থাকিব।
আজি মোৰ মন্থলি ইনকাম কিমান কিমান মই এইটো সেকেন্ডত যদি মৰি যাওঁ মাহে ইনকাম কিমানত শেষ হ'ব নাটক না 20 কিমানত শেষ হ'ব কিমানত মই এইটো সেকেন্ডত যদি মৰি যাওঁ মোৰ জীৱনৰ ইনকাম শেষ হ'ব মাহে 25 লাখত উত্তম চেতিয়াৰ জীৱনৰ ইনকাম শেষ হৈছে মাহে 25 লাখত এক সেকেন্ডৰ পিছৰ পৰা মোৰ মিছেছৰ ইনকাম আৰম্ভ হ'ব মাহে 25 লাখ টকাৰ পৰা ইয়াতকৈ ডাঙৰ এচিভমেণ্ট মোৰ আৰু কোনো প্ৰয়োজন নাই হেল্ল' মিছেছ যদি 20 বছৰ পিছত মৰে তাই ইনকাম 25তে থাকিব নে বাঢ়িব কেলে তাই মোৰ নমিনি নহয় জানো তাই ডেথ চাৰ্টিফিকেট উলিয়াব কোম্পানীলৈ ডেথ চাৰ্টিফিকেট পঠিয়াই দিব কোম্পানীয়ে মোৰ জেগাডোখৰত ভাৰতী চেতিয়াৰ নামটো ভৰাই দিব নামটো গম পালে তাই ভাব সুযোগ পাই নামটো কৈ দিছোঁ ভাৰতী চেতিয়াৰ নামটো ভৰাই দিব হেল্ল' এতিয়া মই আপোনালোকৰ আপলাইন তেতিয়া তাই আপোনালোকৰ আপলাইন হৈ যাব আপোনালোক 1 লাখ মানুহে কাম কৰি থকাৰ কাৰণে মাহে যিটো 25 লাখ টকা মোলৈ আহি আছে তাৰ 5 পইচাৰ চুক এটাও কম নোহোৱাকৈ মোৰ বেচেৰীজনীৰ একাউণ্টত সোমাবলৈ আৰম্ভ কৰিলে ভাল লাগিব নে বেয়া লাগিব ভাল নে বেয়া এতিয়া আপোনালোকে ভাবিছে ন তইতো পেট পেটাব পাৰ তই বিয়াক সেনাব পাৰ তাই পাৰে জানো এনেকৈ ভাবিছে ন আপুনিতো বিজনেছ মতা মানুহ দেশ বিদেশ ঘূৰি বিজনেছ চম্ভালি আছে তাই পাৰিব জানো এনেকৈ ভাবিছে ন শুনক না মই মৰাৰ পিছত তাই মোৰ বিজনেছ চম্ভালিব নেলাগে ৰে কেলে জানে মই মৰাৰ পিছত মোৰ বিজনেছ চম্ভালিবৰ কাৰণে আলু হাজৰিকা সঞ্জয়হঁতৰ নিচিনা পুলকধৰহঁতৰ নিচিনা ৰুবুলহঁতৰ নিচিনা আমাৰ মনোজহঁতৰ নিচিনা শ শ লিডাৰ মই জন্ম দি থৈ গৈছোঁ বিজনেছ কৰিব আজি মোৰ আপলাইন সৃজন ছাৰ নাই মনোজৰ আপলাইন সৃজন ছাৰ নাই হেল্ল' তেওঁ আজি 6 বছৰ হৈ গ'ল তেওঁ ডেড হ'ল কিন্তু তেওঁ মৰাৰ পিছত আমি বিজনেছ বন্ধ কৰিছোঁ জানো সৃজন ছাৰ যেতিয়া মৰিছিলে সৃজন ছাৰ ডায়মণ্ড আছিলে সৃজন ছাৰ ইনকাম আছিলে মাহে 25 লাখ আজি 6 বছৰ হৈ গ'ল সৃজন ছাৰ এদিনটো মেমে পালে হেল্ল' সৃজন মেমৰ ইনকাম ষ্টাৰ্ট হৈছিলে 25 লাখৰ পৰা আজি 6 বছৰ হ'ল যমুনা নায়াৰ মেমৰ ইনকাম আজিৰ তাৰিখত মাহে 35 লাখ মোৰ ইনকাম যদি শেষ হয় 25 লাখত মিছেছ যদি 20 বছৰ পিছত মৰে তাই ইনকাম শেষ হৈছে ধৰি লওক 1 কোটি কিমানত মোৰ ল'ৰাটোৰ ইনকাম কিমানৰ পৰা ষ্টাৰ্ট হ'ব মই মামুলি বাপেক বুলি ভাবিছে চব নাই মই কি খাতৰা কাম এটা কৰি আছোঁ আপুনি ভাবে বুজিবলৈ চেষ্টা কৰক নাই ইয়াৰ কি খাতৰা কাম এটা কৰিছোঁ ভাবক নাই ইয়াৰ মই মৰাৰ পিছত মোৰ ইনকাম শেষ হৈছে 25 লাখত মিছেছৰ ষ্টাৰ্ট হৈছে 25 লাখত মিছেছৰ ইনকাম যদি শেষ হয় 1 কৰোৰ হিৰ'কেইটা ইনকাম ষ্টাৰ্ট হ'ব 1 কৰোৰ সিহঁতি মৰোতে যদি শেষৰ ইনকাম শেষ হয় 2 কোটি মোৰ নাতিৰ ইনকাম ষ্টাৰ্ট হ'ব 2 কোটি ধেমালি পাইছে ইয়াত এই যে আনলিমিটেড ইনকাম জেনেৰেশ্যন ইনকাম কৰিবৰ কাৰণে আপোনাৰ ওচৰত বেলেগ কিবা ৰাস্তা আছে আছে এই দুটা ইনকাম লাগে নে নালাগে মেট্ৰিক পাছ নকৰিলেও হ'ব সহি মাৰিব নেজানিলেও চলি যাব মাত্ৰ আপুনি মই যুঁজিম আৰু মই জিকিম মই জিকিমেই মই হাৰি পৃথিৱীৰ পৰা নাযাওঁ জিকিহে পৃথিৱীৰ পৰা যাম এটা চেলেঞ্জ আপোনাৰ ভিতৰত লাগিব বন্ধ এইটো কি জটিল কাম নেকি নেটৱৰ্ক মাৰ্কেটিং কি জটিল কাম নেকি হা জটিল কাম মই যদি আপোনাক এভাৰেজ সিংহ বগাবলৈ ক'লোহেঁতেন সেইটো জটিল কাম হেল্ল' মই যদি এতিয়া ৰ'দত আপোনাক যদি হাল বাই থাকিবলৈ ক'লোহেঁতেন সেইটো জটিল কাম কিন্তু কুত্তাই পিন্ধি মাজে মাজে মিটিঙলৈ আহি কথা কেইটামান শিকি বহি থাকোঁতে হাত ঘূৰাই নাচি হেল্ল' কথা কেইটামান শিকি কাৰোবাক কোৱাটো কেতিয়াও পৃথিৱীৰ জটিল কাম হ'ব নোৱাৰে কৰিলে কৰিব নকৰিলে না আমাৰ কিডাল আহে যায় লাগে যদি কৰক নালাগে যদি বন্ধ কৰক হেল্ল' এই দুটা কাৰণতে মই নেটৱৰ্ক মাৰ্কেটিং কৰিলোঁ কিয় মোৰ কাৰণে আনলিমিটেড হেল্ল' ঘৰ এখন চলাব পৰা জোখৰ পইচা উপাৰ্জন কৰিবলৈ মোৰ লগত 1000 ৰাস্তা আছে আপোনাৰ লগতো 1000 ৰাস্তা আছে কিন্তু কৰোড়পতি হ'বৰ কাৰণে মোৰ লগত 1000 ৰাস্তা বেলেগ কোনো ৰাস্তাই এটাই ৰাস্তা ভাল লাগিলো এটাই বেয়া লাগিলো এটাই কৰিলো এটাই নকৰিলো এটাই জিন্দাবাদ বুলি ক'লো এটাই মুক্তাবাদ বুলি ক'লো এটাই সেইটোৱে হৈছে মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড হ'ব কি কৰিব লাগে purchase the product কামটো কি চিঞৰক একবাৰ purchase the product use the product
and recommend the product. আমি product retail নকৰো, হাত ভুল নকৰিব। আমি product recommend কৰো। ডাক্তৰে product retail কৰে নে recommend কৰে? ডাক্তৰে product retail কৰে নে recommend কৰে? আমি retail কৰো নে recommend কৰো? আমি product retail নকৰো, আমি recommend কৰো। recommend মানে এটো খাওক ভাল product, এটো লওক ভাল product, এটো লব পাৰে ভাল product, ললে লব নললে আপুনি 100 জন মানুহক কৈছে 10 জনে ললে শুনক না purchase the product, sure purchase the product, corpora purchase আগৰলা দোকানৰ পৰা corpora MI Life Style পৰা purchase the product, কোনকিটা product purchase কৰিব যিকিটা product আপোনাৰ ঘৰত দৰকাৰ আছে, অদৰকাৰী product purchase কৰিবলৈ কোৱা নাই। হেল্ল' sure একবাৰ purchase the product, use the product, যদি ইউজ কৰি ভাল পালে আনক ৰিকমেন্ড কৰক, সাজেষ্ট কৰক। এতিয়া ধৰক 10 জন মানুহে আপোনাৰ পৰা প্ৰডাক্ট ললে, হেল্ল' সেই মানুহকেইজনৰ প্ৰডাক্টৰ ৰিজাল্ট পাইছে। হেল্ল' এটা যি মানুহকেইজনে প্ৰডাক্ট দিছে তেওঁলোকে যদি প্ৰডাক্টৰ ৰিজাল্ট পায়, হেল্ল' তেওঁলোকক ইনকাম লাগে নে নালাগে? আপুনি যাক প্ৰডাক্ট দিছে যি ৰিজাল্ট পাইছে তেওঁক ইনকাম লাগে নে নালাগে? তেওঁকো ইনকাম লাগে। তেওঁ ল'ৰা স্কুলৰ ফিজ দিব পৰা নাই, টিউচন ফিজ দিব পৰা নাই, বহুত দিন ডাঙৰ মাছ খাবলৈ ঘৰত আনিব পৰা নাই, হেল্ল' তেওঁকো ইনকাম লাগে। প্ৰডাক্ট দিলে ৰিজাল্ট পালে তেওঁকো যদি ইনকাম লাগে, আপুনি কওক মই এটা বিজনেছ যিটো কৰি আছো ইচ্ছা কৰিলে আপুনি কৰিব পাৰে। তেওঁ যদি কয় দেখাচোন চাওক কেনেকুৱা বিজনেছ, তেতিয়া আপুনি বিজনেছটো দেখাওক। যদি আপুনি পাৰে আপুনি দেখাওক, যদি নোৱাৰে আপলাইনক মাতি দিয়ক। আপলাইনে যদি সময় দিব পৰা নাই, দেওবাৰে আমাৰ চব ঠাইতে মিটিং হয়। হেল্ল' অটো ভাড়াটো দি আনি আপুনি লগত বহুৱাই থৈ দিয়ক। 10 জনক মিটিঙলৈ মাতক, 10 জনৰ ভিতৰত 2জনে কৰিব, 8জনে যদি নকৰে চলি যাব। ইমানেই কাম। এটা বিজনেছৰ কথা কাক ক'ব? আপোনাৰ চিনাকি মানুহখিনিকে ক'ব নে অচিনাকি মানুহক ক'ব? আৰে বিজনেছৰ কথা কাক ক'ব? চিনাকি মানুহক ক'ব নে অচিনাকি মানুহক? এতিয়া আপোনাৰ চিনাকি মানুহ পৃথিৱীত আছেনে নাই? আপোনাৰ যিখিনি চিনাকি মানুহ আছে তেওঁলোকে ধনী মানুহ নেকি? আপোনাৰ নিচিনাই মানুহ? আৰে আপোনাৰ নিচিনাই মানুহ নিচলা। হেল্ল' আপোনাৰো নাই তেওঁও নাই। আপুনি তিলকে নৰকত দিন কটাইছে, তেওঁ তিলকে নৰকত দিন কটাইছে। আপোনাক যেনেকে ইনকাম লাগে তেওঁকো ইনকাম লাগে, লাগে নে নালাগে? এতিয়া আপোনাৰ চিনাকি মানুহৰ প্ৰডাক্ট দিয়ক, তেওঁক যদি এক্সট্ৰা ইনকাম লাগে এনেকুৱাকে এখন মিটিঙত আনি বহুৱাই দিয়ক, খেলা খতম। আপুনি মিটিঙলৈ মানুহ লৈ অহাটো হৈছে আপোনাৰ কাম, আৰু তেওঁলোকক পাগল কৰি ঘৰলৈ ঘূৰাই পঠাটো হৈছে আমাৰ লিডাৰৰ কাম। দিছ ইজ দ্য বিজনেছ, দিছ ইজ দ্য বিজনেছ। আৰ ইউ এক্সাইটেড? আৰ ইউ এক্সাইটেড? Are you excited? আমি জীবন কটোৱা নাই ৰে, আমি তিলকে নৰকত জমৰ যন্ত্ৰণা ভুগি জীয়াই আছো। ইয়েছ এণ্ড নো? আমি জীবন কটাইছো নে নৰকৰ যন্ত্ৰণা ভুগি জীয়াই আছো? আৰে আমি ভালকে জীৱনটো উপভোগ কৰিছো নে নৰকত যন্ত্ৰণা লৈ পেলাই জীৱন কটাইছো? হা মুক্তি লাগে নে নালাগে? এই জীৱনটোৰ পৰা মুক্তি লাগে নে নালাগে? ৰাস্তায় এটাই, মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড। আজি মিটিঙলৈ কিমান নতুন মানুহ আহিছিল? এবাৰ হাত ডাঙক। নতুন মানুহ একবাৰ হাত ডাঙক। একবাৰ আপোনালোকে খাৰা হৈ দিয়ক। যিসকল নতুন মানুহ একবাৰ খাৰা হৈ দিয়ক। ফাৰ্ষ্ট টাইম মই বেলেগে মান নামাতিব, মই নতুন মানুহবিলাকক সুধিছো যি প্ৰথমবাৰ লাইভ মিটিঙলৈ আহিছে, কেনে লাগিল আপোনালোকৰ মিটিং? সেইটো চিঞৰটা মই গম পাইছো, মজা লাগিলে নে নাই? কেনে লাগে? নতুন মানুহবিলাকে একবাৰ মোক উত্তৰ দিয়ক। মই জানো ভাল লগা নাই, তথাপিতো আমাৰ মনটো ভাল লাগিবৰ কাৰণে কৈ দিয়ক না ভাল লাগিল। কেনে লাগিল মিটিং? জোৰছে নতুনবিলাকে কেনে লাগিল? কেনে লাগিল? বহক। লাষ্ট কুৱেশ্যন, আপোনালোক যিসকলে ভাল লাগিল বুলি ক'লে, ভাল লাগিল মই বিজনেছটো কৰিম, কিছুমানে সিদ্ধান্ত লৈছে ইয়াতে, কিছুমানে সিদ্ধান্ত লোৱা নাই, কিছুমানে লৈছে। নতুন মানুহবিলাকে কিছুমানে বিজনেছটো ভাবিম বুলি ভাবিছে, আৰু বহুতে ইতিমধ্যে সিদ্ধান্ত লৈ ল'লে যে মই কৰিম। লৈছে বহুতে সিদ্ধান্ত লৈছে। নতুনবিলাক মই বিজনেছটো কৰিম বুলি সিদ্ধান্ত লৈছে আপোনালোকে। মই সেইসকল নতুন মানুহক কৈছো, যিসকলে বিজনেছটো কৰিম বুলি সিদ্ধান্ত লৈছে তেওঁলোকে এবাৰ হাত দাঙক। নতুনসকল যি বিজনেছটো কৰিম বুলি সিদ্ধান্ত লয় হাত দাঙক। খাৰা হৈ দিয়ক, খাৰা হৈ দিয়ক। যিসকল নতুন মানুহে বিজনেছটো কৰিম বুলি সিদ্ধান্ত ল'লে মই তেওঁলোকক ষ্টেজলৈ মাতিছো। প্লিজ ৱেলকাম টু দ্য ষ্টেজ। এবাৰ ষ্টেজলৈ আহক। বাইদেউ খাৰা হৈ আকৌ বহি দিলে।
পালা তুমি তালৈ যোৱা এফালেও ভিডিঅ' কৰিবা ইয়াতো কৰিবা তাতো কৰিবা ইয়াতো কৰিবা আপোনালোকে এনেকৈ কৰি চলিব যিসকলে বিজনেছ কৰিব জয় এম এ লাইফষ্টাইল আপোনালোকে বেছি চিঞৰিব লাগে কালিৰ পৰা কৰিবই নহয় ভালকে হা ভিডিঅ' হৈছে নাই এইটো সকলো গ'ল লাইফষ্টাইল